হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। আৰু মই আজি ছেকেণ্ড ডে ওলাইছোঁহি। আৰু ক'ত ওলাইছোঁ, কি কথা মানে কৈ আছোঁ আৰু ফ্ৰেণ্ডছ। এতিয়া গৈ আছোঁ মই দিল্লীৰ ৰাস্তাৰে গৈ আছোঁ ফ্ৰেণ্ডছ। আৰু এতিয়া কৈ আছোঁ আৰু বেছি নহয়, মই আহিছোঁ কুটুব মিনাৰৰ এইটো গেটৰ ওচৰত মানে টিকট ল'ব লাগিব ফ্ৰেণ্ডছ। চ' টিকেট লৈ আছোঁ। টিকেটৰ 40 টকা 35 ৰুপিজ এয়া দেখাই আছোঁ ফ্ৰেণ্ডছ টিকটৰ দাম। আৰু মই আহিছোঁ ভিতৰত চেলফি মাৰি থাকোঁতে খুন্দা মাৰি দিছোঁ। মই যে কি কৰি থাকোঁ ন ফ্ৰেণ্ডছ, বহুত মানে এনেকুৱা খুচ হৈ যাওঁ ন মই, ট্ৰেভেলিং লাভাৰ যে মই, সেইকাৰণে। চব কুটুব মিনাৰ দেখাই আছোঁ। আৰু এনেকৈ কুটুব মিনাৰৰ জাষ্ট ফাৰ্ষ্ট আহিয়ে চেলফি লৈছোঁ। আৰু গোটেই ভিতৰত এনেকৈ সোমাই যাম। আৰু খুব ভাল লগা এটা পৰিৱেশ, আৰু প্লেচটো খুব ধুনীয়া লগা। ফাৰ্ষ্ট টাইম আহিছোঁ ফ্ৰেণ্ডছ ইয়াতে। আৰু এনেকৈ ভিতৰলৈ সোমাই যাওঁ। আৰু বহুত বহুত মানুহবোৰ আহিছে, মানে ইভিনিং টাইমত আকৌ, দিনৰ সময়ত আহিব নোৱাৰি কাৰণ বহুত 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 গৰম ফ্ৰেণ্ডছ। আৰু ইভিনিং টাইমত সকলোৱে আহে ইয়াতে চেলফি লয় আৰু ঘূৰা ফুৰা কৰে, আৰু এইখিনিত ভাল লগা সঁচাকৈ। চ' আমিও আহিছোঁ ফুৰিবৰ কাৰণে। আৰু এতিয়া ফুৰি আছোঁ আৰু চাই আছোঁ এনেকৈ ভিতৰত। আৰু ইমান ওখ, ইমান মানে ইয়াত, আৰু এইটো ইমান পুৰণি ৱাল হয়, এইটো ডিজাইন বহুত ধুনীয়া ডিজাইন। মই ভাবিলোঁ ইয়াতেও চেলফি লওঁ আৰু ফ্ৰেণ্ডছ, এনেকৈয়ে চেলফি লৈ আছোঁ। আৰু মই এইটো চেলফি কুইন মই নিজকে কওঁ। সঁচাকৈ ভাল পাওঁ আৰু মই এইবিলাক কৰি। আৰু এনেকুৱাই আহিছোঁ যেতিয়া কি কৰিম আৰু ন ফ্ৰেণ্ডছ, ঘূৰি ফুৰিম। আৰু এইখিনিত এতিয়া মই দেখাই আছোঁ ফ্ৰেণ্ডছ, মানে 8টা বজাৰ লগে লগেই এই কুটুব মিনাৰ যিটো মানে গান বজি থাকে। আৰু এনেকৈ মানে কম্পিউটাৰাইজ কৰে, আৰু কম্পিউটাৰত বহুত মানে চাই কিবা এটা ভাল লাগে আৰু মানে এনেকৈ মানে দেখিছেনে, চেঞ্জ কৰি কৰি মানে কৰি থাকে কম্পিউটাৰত। আৰু গানবোৰ চলি থাকে আৰু গান বজি থাকে, সঁচাকৈ ভাল লগা। আৰু বহুত দেৰি এনেকৈ চাই ভিডিঅ' লৈ আছিলোঁ ফ্ৰেণ্ডছ। আৰু আপোনালোকেও চাব, সঁচাকৈ মানে ভাল লাগে। আৰু সকলোৱে ইয়াতে বহি এনেকৈ ইভিনিং টাইমখিনিত টাইম স্পেণ্ড কৰে। আৰু আমিও টাইম স্পেণ্ড কৰিবলৈ গৈছোঁ, চাবলৈ গৈছোঁ, ফুৰিবলৈ গৈছোঁ। আটাইখিনিয়ে আৰু হৈছে আৰু গোটেইখিনি। আৰু দিল্লীততো জানেই ইমান গৰম। আৰু দেখিছেনে, খুব ধুনীয়া এটা মানে চাই মানে মজা আৰু ভাল লাগে। আৰু ইয়াৰে মানে যিখিনি মানে গান বজি থাকে ন, গানৰ মাজে মাজে এনেকৈ মানে কৰি থাকে। চ' ভাল লাগে। আৰু আপোনালোকে দেখিছেই, মই হয়তো ভালকৈ ক'ব পৰা নাই, চৰি তাৰ কাৰণে। মোৰ ভাল লাগিছে, চ' আপোনালোকৰো ভাল লাগিছে ফ্ৰেণ্ডছ। আৰু কুটুব মিনাৰটো যায়েই আৰু সকলোৱে চাইছেই আৰু গৈ। চ' মোৰতো হেবিট, মই য'ত যাওঁ আৰু ভিডিঅ' কৰোঁৱেই, মানে ব্লগ এটা বনাওঁৱেই। আৰু যেনেকৈ নহওক আৰু ব্লগ এটা বনোৱাৰ চেষ্টা কৰোঁৱেই ফ্ৰেণ্ডছ, কাৰণ সঁচাকৈ ভাল লাগে আৰু মোৰ। বিশেষকৈ
কুটুব মিনাৰ যিটো মানে কম্পিউটাৰাইজ কৰি পেলাই গান বজি, কাৰণ মই ইয়াতে গান বজোৱা দিব নোৱাৰোঁ, কাৰণ কপিৰাইট লাগি যায়। সেইকাৰণে গানখিনি মই দিব মানে কাটি দিয়া হৈছে। চ' সেইকাৰণে মই নিজেই মানে কৈছোঁ আৰু এনেকৈ। কিন্তু গান যেনেকৈ বজি আছে বা এনেকৈ চেঞ্জ কৰি কৰি মানে পিকচাৰ দেখাই আছে, চ' সঁচাকৈ ভাল লগা আৰু মানে বহুত ভাল লাগিছে ফ্ৰেণ্ডছ। চ' আপোনালোকেও সময় সুবিধা লৈ কুটুব মিনাৰ এপাক গৈ এবাৰ হ'লেও যাব আৰু গৈ চাব ফ্ৰেণ্ডছ। সঁচাকৈয়ে ভাল লগা ঠাই আৰু ভাল লগা আৰু। চ' এনেকৈ মই ঘূৰি পকি চাইছোঁ আৰু খুব ধুনীয়া ধুনীয়া গছ আছে আৰু এনেকৈ ঠাইবোৰ মানে লাইটিংটো অকণমান মানে কম আৰু, কাৰণ লাইটিঙৰ কাৰণে মোৰ ফটোবোৰ ইমান ভাল নাহিলে। চ' মানে ইভিনিং টাইমত আৰু ফুৰিবলৈ আহে আৰু লাইটিংটো তেনেকুৱা নাই। আৰু মই এয়া ৰিলচ বনাইছোঁ ফ্ৰেণ্ডছ। এয়া ৰিলচ, মাজতে মই ৰিলচো বনাই থাকোঁ ন, ৰিলচবোৰ। আৰু মোৰ ইনষ্টাগ্ৰামত ৰিলচ চলিয়ে থাকে ফ্ৰেণ্ডছ, আপোনালোকে চাব আৰু এনেকৈ অকণমান টাইম স্পেণ্ড কৰিলোঁ আৰু ভাল লগা সময়খিনি সঁচাকৈ ভাল লাগিল। আৰু এতিয়া মই গৈ আছোঁ ৰুমলৈ। আৰু মোৰ আছিলে মৰ্ণিং টাইমত মানে 12টাত ফ্লাইট আছিলে। অকণমান আগতে যাব লাগে যে, 2-3 ঘণ্টা আগত যাব লাগে ফ্ৰেণ্ডছ। চ' সেইকাৰণে এয়াৰপৰ্টত আহি গৈছোঁ সোনকালে, কাৰণ ৰাস্তাৰ কথা ক'ব নোৱাৰি, ট্ৰেফিকৰ জাম পাম যেতিয়া। চ' সেইকাৰণে সোনকালে আহি গৈছোঁ এয়াৰপৰ্টত ফ্ৰেণ্ডছ। চ' এতিয়া মই এয়াৰপৰ্টৰ চাৰিওপিনে ফুৰি আছোঁ আৰু চেকিং টেকিং কৰি পেলাই এতিয়া বহি যাম মই। গেট নাম্বাৰ হৈছে মোৰ ইয়াত 35 আৰু বৰ্ডিং সময় আহিছে ফ্ৰেণ্ডছ। চ' আৰু বহি বহি কিবা এটা খাই এতিয়া টাইম হৈয়ে গৈছে বৰ্ডিং পাছ। চ' এতিয়া মই ফ্লাইটৰ ওচৰত আহি গ'লোঁ ফ্ৰেণ্ডছ। এতিয়া ফ্লাইটৰ ভিতৰত যামগৈ। চ' আপোনালোকে চাই থাকিব ফ্ৰেণ্ডছ, মই দেখাই আছোঁ আপোনালোকক। এতিয়া গৈ থাকিম মই কলকাতা গৈ থাকিম। চ' এতিয়া মই ফ্লাইটৰ ভিতৰত সোমামেই ফ্ৰেণ্ডছ। আৰু ফ্লাইটত মই বহি গ'লোঁ আৰু বহি গৈ কলকাতা গৈ আছোঁ ফ্ৰেণ্ডছ, কলকাতা। চ' দেখাই আছোঁ। আৰু ফ্লাইটৰ ভিতৰত মইতো এতিয়া শুইয়ে যাম, শুবতো নোৱাৰোঁ, বহি বহি টোপনি মাৰি যাম ফ্ৰেণ্ডছ। চ' এতিয়া কলকাতা পাই গ'লোহি। এয়া কলকাতাৰ দেৱী মাৰ মূৰ্তি ৰাখিছে এয়াৰপৰ্টত। চ' এনেকৈ কলকাতাৰ এয়াৰপৰ্টত। আৰু মই কলকাতাৰ বাহিৰলৈতো নাযাওঁ। চ' এনেকৈ কলকাতাৰ পৰা আমাৰ গুৱাহাটী একেবাৰে ফ্লাইট আছে। চ' এতিয়া গুৱাহাটীৰ ফ্লাইটত বহি গৈছোঁ ফ্ৰেণ্ডছ। চ' এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। আৰু গুৱাহাটী এতিয়া পামহি আৰু গুৱাহাটীৰ পিছত ঘৰলৈ যাম ফ্ৰেণ্ডছ। জাষ্ট শ্বৰ্টকৈ মই দেখাই আছোঁ ফ্ৰেণ্ডছ আপোনালোকক, কাৰণ লম্বা কৰিব নোৱাৰোঁ। লম্বা কৰিলে কোনো নাচায় ভিডিঅ'বোৰ, সেইকাৰণে শ্বৰ্টকৈ মানে কৰিছোঁ। আৰু ফ্লাইটৰ পৰা একদম তললৈ দেখা পাই ফ্ৰেণ্ডছ। এয়া নামিমেই আৰু সেইকাৰণে দেখাই আছোঁ ফ্ৰেণ্ডছ। গুৱাহাটী এয়াৰপৰ্টত এতিয়া নামিবৰ সময় হৈ গৈছে ফ্ৰেণ্ডছ। চ' আপোনালোকে চাই থাকিব, একদম
তলৰ পৰা দেখাই আছোঁ। এয়া নামি গ'লোঁ দেখিছে ফ্ৰেণ্ডছ কেনেকৈ লাহে লাহেকৈ নমাই দিয়ে। আৰু এতিয়া পাই গ'লোহি গুৱাহাটী। আৰু গুৱাহাটীৰ ফ্লাইটৰ ভিতৰত মানে আন্ধাৰ হৈ মানে লাইটবোৰ অফ কৰি থৈ দিয়ে আৰু। চ' এতিয়া পাই গ'লোহি এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট। চ' এতিয়া মই লাগেজটো ল'ম। লাগেজ লৈ এতিয়া ঘৰলৈ যাম ফ্ৰেণ্ডছ। মোৰ ভিডিঅ'টি চাব ফ্ৰেণ্ডছ, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া বাই কৰোঁ আপোনালোকলৈ। বাই ফ্ৰেণ্ডছ।